নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই অসমৰ লগতে ভাৰতবৰ্ষৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅটো লাইক কৰি দিব। এটা আগবঢ়াইছো পৰ প্ৰথমটি খবৰ। জলমগ্ন ৰাজপথ যোৰাবাটেৰে নাহিব এজাক বৰষুণতেই জলমগ্ন যোৰাবাটত হাহাকাৰ পৰিস্থিতি। যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বানপানীত বুৰ গ'ল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰাই পেলালে ঘাইপথত তীব্ৰ যান-জঁট। যোৰাবাটেৰে নাহিব। যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বানপানীত বুৰ গ'ল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আগবঢ়াইছো আন এটি খবৰ। অবৈধ বাংলাদেশীক লৈ পুনৰ সৰব শৃংখল চলিহা। এটাকৈ বাংলাদেশী খেদিব বীৰ লাচিত খানাই। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে শৃংখল চলিহাৰ এই মন্তব্য। চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে উচ্ছেদ অভিযানত নামিব বীৰ লাচিত খানা। যেনেকৈ হলেও বাংলাদেশীক উচ্ছেদ কৰিব লাগিব। এবাৰ বাংলাদেশী খেদিব বীৰ লাচিত খানাই। উচ্ছেদৰ মাজতে শৃংখল চলিহাৰ হুংকাৰ। এবাৰ বাংলাদেশী খেদা অভিযানত নামিব বীৰ লাচিত খানা। অবৈধ বাংলাদেশীক লৈ পুনৰ সৰব শৃংখল চলিহা। লৈ আহিছো আন এটি খবৰ। বাংলাদেশীক উচ্ছেদ কৰাৰ নামত গৰিয়াক উচ্ছেদ কৰিছে চৰকাৰে। বিজেপি চৰকাৰখনে খিলঞ্জীয়াক উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি লখিমপুৰৰ উচ্ছেদিত পৰিয়ালখিনিক সম পৰিমাণৰ মাটি দিবলৈ অনুৰোধ জনালে বিধায়ক অখিল গগৈয়ে। লখিমপুৰৰ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ গৈ এই মন্তব্য আগবঢ়ায় বিধায়ক অখিল গগৈয়ে। বাংলাদেশীক উচ্ছেদ কৰাৰ নামত গৰিয়াক উচ্ছেদ কৰিছে বিজেপি চৰকাৰখনে খিলঞ্জীয়াক উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি লখিমপুৰৰ উচ্ছেদিত পৰিয়ালখিনিক সম পৰিমাণৰ মাটি দিবলৈ চৰকাৰক অনুৰোধ জনাইছো। এই মন্তব্য বিধায়ক অখিল গগৈৰ। আগবঢ়াইছো আন এটি খবৰ। বিটিআৰত কোনো কিং মেকাৰ নাই, ইয়াত ময়ে কিং। ইয়াত কিয় কিং মেকাৰ লাগে? প্ৰমোদ বড়োৱে কাম কৰক, তেওঁ মোৰ হিচাপ লৈ থাকিব নালাগে। প্ৰমোদ বড়োৱে একোৱে কাম কৰিব পৰা নাই। UPPLৰ বিৰুদ্ধে পুনৰ সৰব BPF প্ৰধান হাগ্ৰামা মহিলাৰী। বিটিআৰত কোনো কিং মেকাৰ নাই, ইয়াত ময়ে কিং। ইয়াত কিয় কিং মেকাৰ লাগে? প্ৰমোদ বড়োৱে কাম কৰক, তেওঁ মোৰ হিচাপ লৈ থাকিব নালাগে। প্ৰমোদ বড়োৱে একোৱে কাম কৰিব পৰা নাই ইয়াত। UPPLৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল BPF প্ৰধান হাগ্ৰামা মহিলাৰী। 16 জুলাইত অসমলৈ আহি আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। 16 জুলাইত অসমলৈ আহি আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। 16 জুলাইত অসমলৈ আহি আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। 16 জুলাইত অসমলৈ আহি আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। কংগ্ৰেছৰ নেতাকৰ্মীক সামাজিক মাধ্যমৰ প্ৰফাইল পিকচাৰ সলনি কৰিবলৈ নিৰ্দেশ। কংগ্ৰেছ নেতাকৰ্মীক সামাজিক মাধ্যমৰ প্ৰফাইল পিকচাৰ সলনি কৰিবলৈ নিৰ্দেশ। এবাৰ লৈ আহিছো অন্য এটি খবৰ। বতৰৰ ভয়ংকৰ ৰূপ। বজ্ৰপাতত প্ৰাণ গ'ল এজনৰ। 19খন জিলাত হাই এলাৰ্ট। উজনিৰ পৰা নামনিলৈ বতৰৰ ভয়ংকৰ ৰূপ। ধুমুহা, বৰষুণ, বজ্ৰপাতত হাহাকাৰ পৰিস্থিতি। গোৱালপাৰাৰ মাটিয়াত ভয়ংকৰ ঘটনা। বজ্ৰপাতত প্ৰাণ গ'ল প্ৰশান্ত কলিতা নামৰ এজন ব্যক্তিৰ। মাটিয়া মুজকুৰি গাঁৱৰ বাসিন্দা প্ৰশান্ত কলিতা। এৰাল দিয়া গৰু আনিবলৈ যোৱাৰ সময়তেই সংঘটিত হয় ভয়ংকৰ ঘটনা। মাটিয়া চিকিৎসালয়লৈ ৰাইজে লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মাটিয়া চিকিৎসালয়লৈ ৰাইজে লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইপিনে ৰাজ্যৰ 19খনকৈ জিলাত হাই এলাৰ্ট জাৰি। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, গোৱালপাৰাত হাই এলাৰ্ট জাৰি। কামৰূপ মেট্ৰ', কামৰূপ, পশ্চিম কাৰ্বি আলঙত হাই এলাৰ্ট। কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, কাৰ্বি আলঙত হাই এলাৰ্ট। গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰত হাই এলাৰ্ট জাৰি। ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত হাই এলাৰ্ট জাৰি। সতৰ্ক আৰু সাৱধান হওক ৰাজ্যবাসী। উজনিৰ পৰা নামনিলৈ বতৰৰ ভয়ংকৰ ৰূপ।
ধুমুহা বৰষুণ বৰ্জ্যপাতত হাহাকাৰ পৰিস্থিতি গোৱালপাৰাৰ মাটিয়াত ভয়ংকৰ ঘটনা বৰ্জ্যপাতত প্ৰাণ গ'ল প্ৰশান্ত কলিতা নামৰ এজন ব্যক্তিৰ মাটিয়া মুজকুৰি গাঁৱৰ বাসিন্দা প্ৰশান্ত কলিতা এৰাল দিয়া গৰু আনিবলৈ যোৱাৰ ৰেলৱে টিকট বুকিংক লৈ সলনি হ'ল নিয়ম আধাৰ কাৰ্ড নহলে এটেৰে পৰা আপুনি যাত্ৰা কৰিব নোৱাৰিব ৰেলত আধাৰ কাৰ্ড নহলে এটেৰে পৰা আপুনি যাত্ৰা কৰিব নোৱাৰিব ৰেলত কাইলৈ পৰা নতুন নিয়মেৰে টিকট বুকিং নকৰিলে বিপদত পৰিব যাত্ৰী তৎকাল টিকট বুকিংৰ ক্ষেত্ৰতো কঠোৰ নিয়ম জাৰি ৰেলৱে বিভাগৰ তৎকাল টিকট বুকিংৰ ক্ষেত্ৰতো কঠোৰ নিয়ম জাৰি ৰেলৱে বিভাগৰ কাইলৈ পৰা আধাৰ অটিপি হলেহে বুকিং কৰিব পাৰিব তৎকাল টিকট কাইলৈ পৰা আধাৰ অটিপি হলেহে বুকিং কৰিব পাৰিব তৎকাল টিকট বুকিং আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছতহে তৎকাল টিকট বুকিং কৰিব পাৰিব বুকিং আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছতহে তৎকাল টিকট বুকিং কৰিব পাৰিব IRCTCৰ ৱেবছাইট আৰু এপত আধাৰ ভেৰিফিকেশ্যন হলেহে বুকিং হ'ব তৎকাল টিকট আপোনাৰ আধাৰ নম্বৰৰ সৈতে লিংক থকা OTP আহিলেহে বুকিং হ'ব টিকট ভেৰিফাইড আধাৰ ব্যৱহাৰকাৰীসকলেহে তৎকাল টিকট বুকিং কৰিব পাৰিব ভেৰিফাইড আধাৰ ব্যৱহাৰকাৰীসকলেহে তৎকাল টিকট বুকিং কৰিব পাৰিব আপোনাৰ আধাৰ নম্বৰৰ IRCTCৰ ৱেবছাইটৰ সৈতে লিংক কৰিব লাগিব অফলাইন কাউণ্টাৰতো আধাৰ নম্বৰ ভেৰিফিকেশ্যন কৰিহে বুকিং হ'ব তৎকাল টিকট ৰেলৱে টিকট বুকিংক লৈ সলনি হ'ল নিয়ম আধাৰ কাৰ্ড নহলে এটেৰে পৰা আপুনি যাত্ৰা কৰিব নোৱাৰিব ৰেলত আধাৰ কাৰ্ড নহলে এটেৰে পৰা আপুনি যাত্ৰা কৰিব নোৱাৰিব ৰেলত কাইলৈ পৰা নতুন নিয়মেৰে টিকট বুকিং নকৰিলে বিপদত পৰিব যাত্ৰী কাইলৈ পৰা নতুন নিয়মেৰে টিকট বুকিং নকৰিলে বিপদত পৰিব যাত্ৰী তৎকাল টিকট বুকিংৰ ক্ষেত্ৰতো কঠোৰ নিয়ম জাৰি ৰেলৱে বিভাগৰ কাইলৈ পৰা আধাৰ OTP হলেহে বুকিং কৰিব পাৰিব তৎকাল টিকট এই মুহূৰ্তৰ ৰাজনৈতিক খবৰ প্ৰশাসনৰ বাধাক নেওচি ওখ দেৱাল পাৰ হৈ মাজাৰ-ই-চৌহাদাত প্ৰৱেশ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ প্ৰশাসনৰ বাধা নেওচি ওখ দেৱাল পাৰ হৈ মাজাৰ-ই-চৌহাদাত প্ৰৱেশ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ 1931 চনত কাশ্মীৰত শ্বহীদ হোৱা লোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ মাজাৰত প্ৰৱেশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মাজাৰত প্ৰৱেশ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰি দেওবাৰৰ পৰা গৃহবন্দী কৰি ৰখা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক প্ৰশাসনৰ বাধা নেওচি ওখ দেৱাল পাৰ হৈ মাজাৰ-ই-চৌহাদাত প্ৰৱেশ কৰিছিল মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ 1931 চনত কাশ্মীৰত শ্বহীদ হোৱা লোকক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে মাজাৰত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজাৰ প্ৰৱেশ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰি দেওবাৰৰ পৰা গৃহবন্দী কৰি ৰখা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক